ওম শান্তি, ওম শান্তি, ওম শান্তি। আত্মা ভাইসকল, মনুষ্যাত্মাৰ 84 বাৰ জন্মৰ কাহিনীৰ পিছত এয়া মই আলোচনা কৰিবলৈ লৈছোঁ। মনুষ্য আত্মাই 84 লাখ যোনিত জন্ম নলয়। পৰমপিতা পৰমাত্মা পৰমধাম নিবাসী জ্যোতিৰ্বিন্দু স্বৰূপ শিৱ বাবাই আমাক শিকায় যে মনুষ্য আত্মাই পশুৰ গৰ্ভত জন্ম নলয়। মনুষ্য আত্মাই নিজৰ কুকৰ্মৰ কাৰণে মনুষ্য জন্মতেই দণ্ড ভুগিবলগীয়া হয়। পৰমপিতা পৰমাত্মা শিৱ পিতাই কয়, মানুহৰ বেয়া গুণৰ কাৰণে, কৰ্মৰ কাৰণে, স্বভাৱৰ কাৰণে পশুতকৈ অধম হয়। পশু পক্ষীতকৈও দুখ কষ্ট ভোগ কৰে, কিন্তু পশু পক্ষীৰ গৰ্ভত জন্ম নলয়। কৰ্মফল অনুযায়ী দুখ কষ্ট ভোগ কৰে। এয়া বুজাবলৈ লৈছোঁ, যেনে বীজ তেনে গছ। সকলো আত্মাৰ জন্ম জন্মান্তৰৰ নিজস্ব পাৰ অনাদিকালৰ পৰাই চলি আহিছে। অনাদিকালৰ পৰাই ভিন্ন ভিন্ন গুণ, কৰ্ম, স্বভাৱ, প্ৰভাৱ আৰু প্ৰাৰব্ধৰ অধিকাৰী হয়। এই পাৰবোৰ মনুষ্য আত্মাৰ অনাদিকালৰ পৰাই আন আন যোনিৰ আত্মাৰ গুণ, কৰ্ম, স্বভাৱৰ পৰা বেলেগ বেলেগ হয়। যেনেদৰে আমৰ গুটিৰ পৰা জলকীয়াৰ গছ নহয়, জামৰ গুটিৰ পৰা কঁঠালৰ গছ নহয়, তেনেদৰে বীজ অনুসৰিয়েই গছ হয়। অৰ্থাৎ যেনে বীজ তেনে বৃক্ষ হয়। তেনেদৰে মনুষ্য আত্মাৰ শ্ৰেণীয়েই পৃথক হয়। মনুষ্য আত্মাই পশু পক্ষীৰ আদিৰ 84 লাখ যোনিত জন্ম নলয়। গোটেই কল্পত মনুষ্য আত্মাই মনুষ্য যোনিত সৰ্বাধিক 84 বাৰ পুনৰ জন্ম লৈ লৈ নিজৰ কৰ্ম অনুসাৰে সুখ দুখ ভোগ কৰে। পশুৰ গৰ্ভত জন্ম ল'লে জনসংখ্যাও কম হ'লহেঁতেন। আত্মা ভাইসকল, আমি সকলো মনুষ্য আত্মাই পৰমপিতা পৰমাত্মা শিৱ পিতাৰ সন্তান আত্মা ভাই ভাই হয়। ঈশ্বৰীয় জ্ঞান আৰু সহজ ৰাজযোগৰ পৰাই এই সকলোবোৰ আমি জানিব আৰু শিকিব পাৰোঁ। হে আত্মা ভাইসকল, আমি মানুহৰ আত্মা মানুহৰ গৰ্ভতে জন্ম লওঁ। পশু পক্ষী আদিৰ গৰ্ভত কেতিয়াও জন্ম নলওঁ। এয়া সকলো জনাটো আমি মনুষ্য আত্মাসকলৰ কৰ্তব্য হয়। আগলৈ ওম শান্তি, ওম শান্তি, ওম শান্তি।